এতিয়া হিন্দু ল'ৰাই মুছলমান ছোৱালীক পলুৱাই লৈ গ'ল। কি নাম দিব আপোনালোকে? এইটো লাভ জিহাদ নহয় নেকি? যোৱা 6 নৱেম্বৰ তাৰিখত ৰতিয়া দেশৰ পৰা এগৰাকী মুছলমান যুৱতীকে পলুৱাই লৈ যায় এজন হিন্দু যুৱকে। সুশান্ত ৰায় নামৰ এজন যুৱকে এই জঘন্য ঘটনা সংঘটিত কৰিছে। এই ঘটনাটোক লৈ এতিয়া অঞ্চলটোৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যদি মুছলমান ল'ৰাই হিন্দু ছোৱালীক পলুৱাই লৈ যায় তেতিয়াহ'লে নাম দিয়ে লাভ জিহাদ। এতিয়া হিন্দু ল'ৰাই মুছলমান ছোৱালীক পলুৱাই লৈ গ'ল। এতিয়া কি নাম দিব আপোনালোকে? এইটো লাভ জিহাদ নহয় নেকি? এতিয়া আহিছোঁ মূল কথাৰ মাজলৈ। আজি 26 দিন উকলি গ'ল। হিন্দু যুৱকজনে মুছলমান যুৱতীগৰাকীক অপহৰণ কৰি লৈ যোৱাৰ ভুক্তভোগীয়ে আগমনী থানাত এজাহাৰ দাখিল কৰিছে যদিও কিন্তু দুখৰ বিষয়, আগমনী আৰক্ষীয়ে এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই যুৱক যুৱতীহালৰ। ভুক্তভোগীৰ ভাষ্যমতে বিৰোধী পাৰ্টিৰ পৰা টকা লৈ হাত সাৱটি বহি থকাৰ অভিযোগ উত্থাপিত হৈছে আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ বিৰুদ্ধে। উল্লেখযোগ্য যে যুৱতীগৰাকীৰ পিতৃ দুখীয়া হোৱাৰ কাৰণেই কোনো দল সংগঠনে আগবাঢ়ি অহা নাই বুলি ভুক্তভোগীয়ে কেমেৰাৰ সন্মুখত মন্তব্য কৰিছে। লগতে SP গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায় চৰকাৰৰ ওচৰত সহায় বিচাৰি গৈছিল যদিও দুখীয়া হোৱাৰ কাৰণেই কোনো সহায় লাভ নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে। আগমনী আৰক্ষীক সকীয়াই দিয়ে যে 7 দিনৰ ভিতৰত যদি যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰে তেনেহ'লে ভুক্তভোগী পৰিয়ালে আহি আগমনী থানাৰ সন্মুখত আত্মহত্যা কৰিব। লগতে মুখ্যমন্ত্ৰী মহোদয়ক হাত ভৰি ধৰি অনুৰোধ জনাইছে যাতে ছোৱালীজনীক উদ্ধাৰ কৰাত সহায় কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 35 আসাম। সেদিনকার ঘটনাটো 6 তারিখে এই সুশন্য নামের ল'ৰাজন আৰু তাৰ সংগত 3-4জন ল'ৰা লৈ মোৰ ছোৱালীজনক কিডনেপ কৰি লৈ গৈছে। তাৰপিছত সেইদিনাই মই থানা আহিছিলোঁ। থানাত আজি OC ছাৰক এজাহাৰ দিছিলোঁ। OC ছাৰে আজ অবধি কোনো ধৰণৰ অ্যাকশন লোৱা নাই। বিৰোধী পাৰ্টিৰ টকা পইচা খাই আমাৰ লোকের দুখীয়া মানুহ মোৰ অ্যাকশন একোই লোৱা নাই। OC ছাৰে যেদিনে আহিও সেদিনে মোক কয় যে আৰু 2 দিনমান পিছত হ'ব, 2 দিনমান পিছত আহিব, 2 দিনমান পিছত আহিব। আজি কৰি আৰু 20 দিনমান হৈ গ'ল। মোৰ ছোৱালীজনক এতিয়াও লগ পোৱা নাই। মই OC ছাৰক আবেদন কৰিছোঁ যে মোৰ ছোৱালীজনক খালি এবাৰ মই মুখখন খালি চাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে চেষ্টা কৰি আছে মই ছোৱালীজনৰ মুখখন দৰ্শন কৰিম। এতিয়াও OC ছাৰে কোনো ধৰণৰ অ্যাকশন লোৱা নাই। মিস জিনিফে ইয়াসমিন, বয়স 18 বছর 7 মাস হয়েছে স্যার। ল'ৰাজনৰ নাম সুশান্ত ৰায়, বয়স 25-26 মান হ'ব। ঘর রতিদ পারওয়ান, ছেলেটার ঘর। এই 2 কিলোমিটার মান হ'ব স্যার, 2 কিলোমিটার হ'ব। মই এইটো বিচাৰোঁ যে হেমন্ত বিশ্ব শৰ্মা CM চাওক মই অনুৰোধ কৰিলোঁ আৰু ভৰি ধৰি কৰোঁ যে মোৰ ছোৱালীজনক যত সোনকালে মোৰ ছোৱালীজনক যদি লগ কৰি যায় এইটো সমাধান কৰি দিলে মই খুব ভাল হ'লে। আগমনী থানা OC ছাৰে একোই অ্যাকশন লোৱা নাই। মই গৰীব দুখীয়া মানুহ দেখি টকা পইচা দেওয়ার নাও কারণ নদেওয়ার